কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাক লৈ দেখিবলৈ পোৱা গৈছে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে আৰু সমান্তৰালকৈ মিন্ময় মূৰ্তিসমূহ সাজু কৰি তুলিছে মৃৎশিল্পীসকলে। মই উপস্থিত আছোঁ মঙলদৈ বিশ্বকৰ্মা শিল্পালয়ত আৰু এই বিশ্বকৰ্মা শিল্পালয়ত প্ৰায় ১.৫ শতাধিক সৰু বৰ মূৰ্তি সাজু কৰিছে আৰু প্ৰতি বছৰে আচলতে বিশ্বকৰ্মা শিল্পালয়ে মিন্ময় মূৰ্তি সাজু কৰি তোলে বিশ্বকৰ্মা পূজা উপলক্ষে আৰু এই বছৰো প্ৰায় ১.৫ শতাধিক মূৰ্তি ইতিমধ্যে সাজু কৰি তোলা হৈছে। কাইলৈ যেহেতু বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা উপলক্ষে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা অৰ্থাৎ দৰঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰাহকসকলে এই শিল্পালয়খনৰ পৰাই বিশ্বকৰ্মা মূৰ্তিসমূহ ক্ৰয় কৰি লৈ যাব। আমি শিল্পীসকল আছে কথা ক'বলৈ চেষ্টা কৰিম। এবাৰ কিমান মূৰ্তি বনাইছে? এইবাৰ ১০০ ১৫০০ ২৫০০ ৪০০০ এনেকুৱা লৈ আছে। ডাঙৰ মূৰ্তিটোৰ দামটো আপোনাৰ এই ক্লাবৰ বাৰিন্দা যিগিলা আছে সেইগিলা ডাঙৰ চাইজৰ সেইগিলা দামটো বেছি। তাতে আপোনাৰ ৫.৫ ফুট এনেকুৱা চাইজৰে আছে। সৰুটো ৩ ফুট ২.৫ ফুট। ক'ৰ পৰা অৰ্ডাৰ হৈছে এইবিলাক? এইগিলা আমাৰ লোকেলে। এতিয়া আপোনাৰ আছে ব্লক চক আছে, ঘোঁৰাবান্ধা লাষ্ট ঘোঁৰাবান্ধালৈকে দূৰলৈকে এইখিনিলৈকে আছে আৰু চিপাজাৰ ঘোঁৰাবান্ধা। খাৰপিঠাটো তাতে লোকেল প্ৰডাক্ট। কলাইগড়লৈকে নাযায়, আমাৰ ইয়াতেই। এইবাৰ কিছু সামগ্ৰীবিলাকৰ দামবিলাক অলপ বাঢ়িছে যেন লাগিছে। বাঢ়িছে, এইগিলা সামগ্ৰীৰ দাম বাঢ়ে, কাৰিকৰৰ দামটো ৰেটটো বাঢ়ি যায় থাকে বছৰে বছৰে। হাজিৰা বাঢ়ি যায়। কিমানজন কাৰিকৰ লাগে ইয়াতে? ২জন ৩জন লাগে। কিমান দিনৰ পৰা এইটো বিশ্বকৰ্মাৰ কাৰণে ১ মাহ আগৰ পৰা সাজু হ'ব লাগে। হয়, বস্তুবিলাক আনে যিবিলাক অলংকাৰ যিবিলাক আনে এইবিলাক ক'ৰ পৰা আনে? এইবিলাক বৰপেটাৰ পৰা আনো আমি। বৰপেটা পুনৰ দেখুৱাইছোঁ সেয়া বিশ্বকৰ্মা শিল্পালয়ৰ দৃশ্য আৰু বিশ্বকৰ্মা শিল্পালয়ে এইবাৰ শতাধিক সৰু বৰ মূৰ্তি ইতিমধ্যে সাজু কৰি তুলিছে বিশ্বকৰ্মা পূজা উপলক্ষে। কাইলৈ যিহেতু বিশ্বকৰ্মা পূজা আৰু গ্ৰাহকসকলে আচলতে আজিয়েই কিছু গ্ৰাহক ৰাতিপুৱাৰ ভাগতে আহিছে, পুৱাৰ ভাগতে গ্ৰাহকসকলে মূৰ্তিসমূহ ক্ৰয় কৰিবৰ কাৰণে আহিছে। আমি দেখুৱাইছোঁ পৰিৱেশটো এয়া মঙলদৈৰ দৃশ্য আৰু মঙলদৈ যি বিশ্বকৰ্মা শিল্পালয়ত সাজু কৰি তোলা যিসমূহ মৃন্ময় মূৰ্তি, এই মৃন্ময় মূৰ্তিসমূহ আপোনালোকৰ বনাই মূৰ্তি? নাই, আপুনি গ্ৰাহক নেকি? নাই, ওচৰৰ এইটো ওচৰৰ এইখন বহুত পুৰণি বিশ্বকৰ্মা শিল্পালয়। এইখন বহুত পুৰণি দোকান এইখন। পুৰণি। দূৰৰ পৰা আহে। ইয়াতে এইখন দোকানত বাকীবিলাকতকৈ কিন্তু দাম কম বুলিও কয় কিছুমানে। কম মানে কি, কমেও হয় বেছিও হয়। যেনেকুৱা বস্তু বনাব ডাঙৰ বনালে বেছি দাম। নিশ্চয়কৈ এই ধৰণে আচলতে বিশ্বকৰ্মা শিল্পালয়খনত সাজু কৰি তোলা শতাধিক মূৰ্তি ক্ৰয় কৰিবৰ কাৰণে গ্ৰাহকসকল কিছু আহিব আৰু বহু যি অনুষ্ঠান প্ৰতিষ্ঠানে যি বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰিব সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ ফালৰ পৰা ইতিমধ্যে এই মূৰ্তি বনাবৰ কাৰণে তেওঁলোকক অৰ্ডাৰ দিয়া হৈছে আৰু কিছু সময় পিছতে আচলতে ক্ৰয় কৰি লৈ যাব। কাইলৈ যিহেতু বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাক লৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মণ্ডপ পেণ্ডেল সাজু কৰি তোলা হৈছে। সমান্তৰালকৈ শিল্পালয়সমূহতো আটক ধুনীয়াকৈ আচলতে ৰং তুলিকাৰে সজাই পৰাই তুলিছে মৃন্ময় মূৰ্তিসমূহ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।